কেণ্ডিডেটক ভোট দি দিলে উচ্ছেদ কৰিম বুলি কৈছে। এটা কথা আপোনালোক স্পষ্ট, সংবিধানৰ ঊৰ্ধত নেকি আপোনালোকে সংবিধানৰ ঊৰ্ধত নেকি? যোৱা 2021 বিধানসভাত আপোনালোকৰ অকল অখিল গগৈ আছিলে। মই কথা দিছোঁ 26ত অখিল গগৈ কি অসমৰ পৰা উৎখাত কৰি শেষ কৰি দিব ৰাইজৰ দল অসমৰ পৰা উৎখাত কৰি দিয়াৰ প্ৰচেষ্টা লৈছে। অশোক সিংহাল ডাঙৰীয়াই দাড়ি লুংগি টুপি পিন্ধা মানুহৰ কথা কয়, গতিকে গোৱালপাৰাত ভোট ভিক্ষা কৰাৰ প্ৰয়োজন কি আছে? সন্মুখত পঞ্চায়ত নিৰ্বাচন, শাসক বিৰোধী কাৰ কিমান শক্তি এই কথা প্ৰমাণ কৰিব এই নিৰ্বাচনে। ৰাইজে কাক লগ দিব, কাৰ লগ এৰিব, এই কথা স্পষ্ট কৰিব এই নিৰ্বাচনৰ ফলাফলে। আজি আমি আপোনালোকক এনে কেইটামান বিশেষ পঞ্চায়তলৈ লৈ যাম, যিকেইটা পঞ্চায়তত সৃষ্টি হোৱা বিতৰ্কই টোপনি সৰিছে শাসক বিৰোধী। বিজেপিৰ যিজনক কেণ্ডিডেট দিছে সেইজন বিজেপিৰ যিজনক প্ৰাৰ্থিত্ব দিছে, এক ছেকেণ্ড ক'বলৈ দিব, ফিনিছ কৰিবলৈ দিব, ইমান জলদি কথা ক'ব নিদিলে নহ'ব নহয়। যিজন কেণ্ডিডেটক জিলা পৰিষদৰ ভালুকডুবিৰ দিছে, গতিকে সেইজন বিধায়কৰ ওপৰত কিমান অভিযোগ আছে আপোনালোকে চাওক, কিমানবাৰ নিউজ পৰিৱেশন হৈছে আপোনালোকে চাওক, কি কৰিছে, তাৰ কি ব্যৱসায় আছে, তাৰ অৰিজিনেল বিজনেছ কি, কয়লাৰ চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি কি কৰিছে নিউজত আপোনালোকে পাইছে। গতিকে সেইবিলাক কথা ক'ব লাগিব, গতিকে কথা ক'বলৈ নিদিলে নহ'ব নহয়। গতিকে আপোনালোকে ইমান অভিযোগ আনিছে টকা পইচাৰ, মই শুনিছোঁ ইমান সৰু হৈ, গতিকে শুনাৰ ধৈৰ্যখন ৰাখিব লাগিব। অৰিজিনেল কথাখন ক'লে কি হয়, কি পৰিৱেশ হয়। আজি যিজন প্ৰাৰ্থিত্ব দিছে জিলা পৰিষদৰ ৰহিম জিবৰান ডাঙৰীয়া, তেখেতে আপোনালোকে এজনকৈ সময় বহুত আছে, সময় কংগ্ৰেছৰ চাওক, মই এটা কথাই কৈছোঁ, ই নিজে কংগ্ৰেছী আপোনালোকৰ আইডিয়লজি হৈছে পইচা, টকা পইচা লৈ পেলাই আপোনালোকে টিকেট দিয়ে, এইটো আপোনালোকৰ ৰাজহুৱা অভিযোগ। নাই, আপোনালোকে টকা লেনদেন কৰাৰ তথ্য আছে, এইটো ৰাজহুৱা কৰক। আমি টকা লৈ টিকেট দিছোঁ নে বেলেগ কিবা কৰি দিছোঁ, এইটো ৰাজহুৱা কৰক। আপোনালোকে সময় পাব, সকলোকে সময় দিম। মই কংগ্ৰেছৰ সমালোচনা কৰিছোঁ। নাই শুনক, মই কংগ্ৰেছৰ কথা কৈছোঁ, ঠিক একেটা তেওঁক কৈ আপোনালোকক কম। এইখন মঞ্চত যিবোৰে আজি আপোনাক স্বীকাৰোক্তি দিছে যে 15 দিনৰ আগত আমি কংগ্ৰেছত আছিলোঁ, আচলতে আমাৰ গোৱালপাৰা এনেকুৱা এটা ডিষ্ট্ৰিক্ট যে এটা দল আছে বা এটা ইউনিটি আছে, যিহেতু MLA বনোৱাৰ ঠিকা লয় আৰু MLAটো নবন ঠিকা নলয়। এইসকল ব্যক্তি কেইদিন আগত ইডিয়াপত আছিলে, ইডিয়াপত ঠিকা লৈ MLA বনাইছিলে, তাৰপিছত যেতিয়া নেকি এটা কাম নহ'ল আৰু কংগ্ৰেছত আহিলে, ঠিক সেইজন কংগ্ৰেছৰ MLAজন বৰপেটীয়া, সেই গোৱালপাৰাত তেখেত ঠিকা লৈ MLA বনাইছিলে, তেখেতৰ কাম হোৱা নাই, এতিয়া AGBত আহিছে। AGBটো এজন কংগ্ৰেছী নেতাক ঠিকা লৈছে, অলৰেডি ঠিকা লৈছে যে এজন নেতাক MLA বনাব, আৰু তেখেত আছিলে আমাৰ গোৱালপাৰা ৱেষ্টৰ সমষ্টিখন এতিয়া SC হোৱাৰ ভাৱে সেই সমষ্টিখনৰ ইয়াত তেখেতক লৈছে, তেখেতক AGBৰ পৰা MLA বনোৱাৰ ঠিকা লৈছে। এই উপৰোক্ত বক্তাজনে কোৱা মতে যে আমি MLA বনোৱাৰ ঠিকা লৈছোঁ, ইয়েছ মই মানি ল'ম, আমাৰ কেপাচিটি আছে, আমি MLA বনাম, কিন্তু মই একে ৰচিদ আলমক মই প্ৰত্যাহ্বান জনাইছোঁ, আমি যদি কোনোদিন কংগ্ৰেছ কৰা নাছিলোঁ আৰু অহা দিনত মই কংগ্ৰেছ নকৰিম, কিন্তু একে ৰচিদে MLA নহয়, এটা ৱাৰ্ড মেম্বাৰ হওক আমি হ'বলৈ নিদিম। মই নুৰ মহম্মদ আৰু হাবিল খানক ৱাৰ্ড মেম্বাৰলৈকে মই হ'বলৈ নিদিওঁ। ৰাজনীতি হ'ল সমাজ সেৱা কৰিব লাগিব, জনতাৰ সেৱা কৰিব লাগিব। কিন্তু আজি BJP আৰু AGPয়ে যেনেদৰে কৈ আছে যে আমি ঠিকা লৈছোঁ, তেওঁলোকে নিৰ্দোষে স্বীকাৰ কৰি লৈছে, তেওঁলোকে ডিৰেক্টলি ঠিকা লৈছে, তেওঁলোকে ফাণ্ডামেণ্টেল ৰাইটছ তেওঁলোকে কি কৰিছে, ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকেল 19 তেওঁলোকে কি কৰিছে, ইণ্ডিয়ান কনষ্টিটিউশ্যন তেওঁলোকে কৈছে, কাম কৰি আহিছে। ক'বলৈ পাব, সকলোৱে কি হৈছে, এইখিনিতে ধৈৰ্য শুনক। এটা কথা শুনক, ৰাজনীতিত সবাতোকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হৈছে ধৈৰ্য আৰু সহ্য। এইকেইটা গুণ থাকিব লাগিব। আপোনালোকে কি কৈছে ময়ে বুজি পোৱা নাই, আমাৰ DY 365ৰ দৰ্শকে, অসমৰ ৰাইজে কেনেকৈ বুজিবৰ কাৰণে লাহে লাহে আপুনিও কওক, তেওঁলোকেও কওক, দুইফালে কওক। আমি যদি চাওঁ, আজি গোৱালপাৰা জিলাৰ যদি পৰিৱেশ চাওঁ, আজি আপোনালোকে দেখিছে কংগ্ৰেছ শূন্য,
কংগ্ৰেছ পঞ্চায়ত নিৰ্বাচনত জনশূন্য ইতিমধ্যে আমি 16টা জিলা পৰিষদৰ 2টা জিলা পৰিষদ আমি মিত্ৰজোঁটে আমি জয়লাভ কৰিলোঁ 17টা আমি আঞ্চলিক পঞ্চায়তৰ সদস্যও জয়লাভ কৰিলোঁ কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দল ৰাজ্যৰ দলে হওক বা অন্য ৰাজনৈতিক দল বিফলে যাব আমি যৌথ মিত্ৰজোঁটে এইবাৰ গোৱালপাৰা জিলাত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ বিভিন্ন জিলা আমি জয়লাভ কৰিম উন্নয়নৰ লগত গোৱালপাৰা জিলাৰ ৰাইজে আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উন্নয়নমূলক কাম কাজ তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া গোৱালপাৰা জিলাত কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দল জনশূন্য হ'ব তেওঁলোকৰ মানুহে নাই কেণ্ডিডেট নাই তেওঁলোকৰ কেণ্ডিডেট নথকাৰ কাৰণে কথা যদি নুশুনে আমি কি কেনেকৈ কথা ক'ম কেণ্ডিডেট আপোনালোকৰ নাই আপোনালোকৰ এলায়েন্স চিন্তা কৰোঁতে আপোনালোকৰ গ'ল গতিকে তাত আমাৰ কেণ্ডিডেট আছে গতিকে জিকিব এইটো অভিয়াছলি এইটো নিয়মৰ কথা আৰু বাকী যিটো চাইল্ড মেৰেজৰ কথা ক'লে সেই ব্যক্তিজনে আইনৰ আশ্ৰয় লৈছে গতিকে আইনে যিটো দিশত ল'ব এইটো আমি সেইটো ক'ব নোৱাৰোঁ কেতিয়া কেনেকৈ তেওঁ বিয়া পাতিছিলে তাৰ ডকুমেণ্টছ কি এভিডেঞ্চ কি আমি এইটো মিডিয়াত দেখিবলৈ পাইছোঁ যে সেই ব্যক্তিগৰাকীয়ে আইনৰ আশ্ৰয় সহায় লৈছে গতিকে এইটো আইনত যিহেতু চলি আছে কাৰবাৰটো সেইটোত আমি একো মাত নামাতোঁ হয় আপোনালোকে ইমান অভিযোগ দিছে মই বেছি মানুহ অহা নাই গৰমৰ মাজত মই আহিছোঁ মোৰ লগত দুজনমান ব্যক্তি আহিছে নাই মানুহ নহয় আপোনালোকে জিকি দেখাওক নাই তেনেকুৱা নহয় আজি 1 নম্বৰ কথা কত ক্লিয়াৰ হ'ব দিব লাগিব এই হুলুচ তুলুচ কৰিলে নহ'ব যিমানখিনি অভিযোগ আনিছে সেইখিনি মই উত্তৰ দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ কিন্তু ভয় পাব নালাগে শুনাৰ ধৈৰ্যখন ৰাখিব লাগে যিজন ভাল্লুকডুবিৰ প্ৰাৰ্থী দিছে ৰহিম জিব্ৰান ডাঙৰীয়া তেখেতে জলেশ্বৰৰ MLA কেণ্ডিডেট আছিল তাৰ পৰা ঘূৰি আহি ইয়াত গোৱালপাৰাত বসবাস কৰে কিসমতপুৰতেই থাকে ই গোৱালপাৰাৰ গতিকে তেখেতে জিলা পৰিষদৰ প্ৰাৰ্থিত্ব দিলে গতিকে আপোনালোকে জানে তেখেতে কি কৰে কেইদিন আগত তেখেতৰ কয়লা সিন্ডিকেটৰ বিষয়ে তেখেতৰ নাম হাঙুৰ খাইছিলে আৰু গোৱালপাৰাত এতিয়াও লাল মাটিৰ পৰা আৰম্ভ কৰি বনা অঞ্চল এতিয়াও ধ্বংস হৈ আছে আপুনি নিজেই দেখিবলৈ পাব আজি গুৱাহাটীৰ পৰা আপুনি যাওক আপুনি ক'বলৈ কি বিচাৰিছে কাৰণ সময় গতিকে আমি তেনেকুৱা প্ৰাৰ্থিক কেণ্ডিডেট দিয়া নাই আমাৰ যিমান আজি অশোক সিংহাল ডাঙৰীয়াই যিমান গতিকে অশোক সিংহাল ডাঙৰীয়াই দাঢ়ি লুংগি টুপি পিন্ধা মানুহৰ কথা কয় গতিকে গোৱালপাৰাত ভোট ভিক্ষা কৰাৰ প্ৰয়োজন কি আছে গোৱালপাৰাত বিজেপিয়ে কয় মাইনৰিটিৰ ভোটেই নালাগে মিয়াৰ ভোটেই নালাগে মুছলমানৰ ভোটেই নালাগে গতিকে গোৱালপাৰা জিলাত গোৱালপাৰাত মাইনৰিটি অঞ্চলত বিজেপি ইমান শক্তিশালী দল কিয় ভোট ভিক্ষা কৰিব লগা হৈছে আচলতে মই ছাত্ৰৰ মাজৰ পৰা গৈ আছোঁ ছাত্ৰ মুক্তি আচলতে কথাটো হৈছে কি যে এইবাৰ যিসকলে কৈছে যে আমি বিধায়ক বনাব পাৰোঁ আমাৰ মাজত কেপাচিটি আছে গতিকে আমি মানিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে বিধায়ক বনাইছিলে কিন্তু তেখেতসকলে বিধায়ক বনাই বিধায়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰি দল বাগৰি আহি এতিয়া ৰহিম জিব্ৰানদাৰ পিছত ঘূৰি যেতিয়া ৰহিম জিব্ৰানদাৰ জেট পিছু হ'ব তেখেতক নিয়ন্ত্ৰণ দিব পাৰিব নেকি সেই কথাটো তেওঁলোকে কওক 100% আব্দুর রহিম জিবরান শুনক আব্দুর রহিম জিবরানের নিচিনা আব্দুর রহিম জিবরানের নিচিনা এজন ক্ষমতাবান আব্দুর রহিম জিবরানের নিচিনা এজন ক্ষমতাবান নেতা আব্দুর রহিম জিবরানের নিচিনা ক্ষমতাবান মানুহ বসবাস কৰি আছে বাদো আজি ৭৫ বছৰ হ'ল আজি 75 বছৰ হ'ল তাতে মানুহ বসবাস কৰি আছে আজি বিজেপি চৰকাৰৰ নেতৃত্বত বাইদেউ এই মানুহখিনিক আজি উচ্ছেদ কৰা হৈছে আমাৰ জিলা আমাৰ হযরত মৌলানা বদরুদ্দিন আজমল কাসিমের নেতৃত্বত আমাৰ AIDFৰ গোৱালপাৰা জিলা ইয়াৰ তৰফৰ পৰা তাতে সাহায্য প্ৰদান কৰা হৈছে বাইদেউ মই ক'ব বিচাৰিছোঁ যে অসমৰ বুকুত সাম্প্ৰদায়িক শক্তি বিনাশ কৰিবলৈ ৰাইজে মন মেলিছে সেয়া হ'লে সাম্প্ৰদায়িকতা সেই ব্যক্তি কয় মোৰ কথাখিনি কমপ্লিট কৰিব দিয়ক এতিয়া চাওক হ'ব ৰ'ব আপুনি ক'ব দিয়ক যাব মই সাম্প্ৰদায়িকতাৰ ডেমনষ্ট্ৰেশ্যন দিছোঁ বাইদেউ মই সাম্প্ৰদায়িকতাৰ কথা কৈছোঁ যে সাম্প্ৰদায়িকতা তাকে কয় আপোনালোকৰ কাষত এটা ভাল গুণ দেখিছোঁ যে আপোনালোকে ইজনে সিজনক যদিও বিৰোধিতা কৰিছে পানীও খুৱাইছে ভাল কথা খুব ভাল কথা দেই আপোনালোকে পানী খুৱাই কাজিয়া পেচাল কৰিছে চাওক আজি বিজেপি চৰকাৰে যিমানখিনি উন্নয়ন আৰু যিমান উন্নয়ন একদম ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি যিমান আঁচনি দুখীয়াৰ কাৰণে পাই আছে আজি ৰাইজ নিজে উঠি আহিছে বাইদেউ তাৰ এটা মোক ক'ব দিয়া তাৰ এটা উদাহৰণ আমাৰ ৰাভা হাছং ইলেকশ্যনত আমি বিপুল ভোটত ৰাইজে আমাক জয়ী কৰাইছে ৰাভা হাছং ইলেকশ্যনত বিগত এইবাৰো পঞ্চায়ত ইলেকশ্যনত চিঞৰিব পাৰে আমি এটা কথাই জানো গোৱালপাৰাৰ
গোৱালপাৰা যিখন অঞ্চলত আজি আমাৰ যিখন অঞ্চলত আমি এইখন প্ৰগ্ৰাম পাতিছোঁ, আৰে যিখন অঞ্চলত আমি কথা পাতিছোঁ সেইখন আজি চাওক, আপোনালোকৰ জনসাধাৰণ চৰকাৰৰ পক্ষত আছে, জনসাধাৰণ ৰাইজৰ লগত আছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ লগত অসমৰ গোটেই ৰাইজ আছে। আজি যদি আমি চাওঁ গোৱালপাৰা পূব সমষ্টিত বিশেষকৈ আজি গোৱালপাৰা পূব সমষ্টিত আপোনালোকে এজন এজনকে কওক, এজন এজনকে যদি নকয়, প্ৰথম কথা হৈছে আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে চাওক, আপোনালোক কৈছোঁ, আপোনালোকৰ যথেষ্ট সংখ্যক মানুহ আছে, কোনোবা কেমেৰাৰ পিছফালেও গুচি গৈছে। এই যে পঞ্চায়ত নিৰ্বাচন আহিছে, কেনেকুৱা আপোনাৰ আশা, কেনেকুৱা উন্নয়নৰ দিশত আপোনাৰ ঠাইখিনিক আপুনি কেনেকৈ চাই, কি হৈছে? সঁচাকৈ মই জলেশ্বৰ সমষ্টিক বিলংছ কৰোঁ। জলেশ্বৰ সমষ্টিত ইয়াৰ পূৰ্বত আপোনাৰ AIUDFৰ আছিলে, AIUDFৰ পিছত এইবাৰ ৰানিং কংগ্ৰেছৰ MLA আছে, কিন্তু যোৱা বছৰত তাৰ আগৰ বছৰতো কোনো ধৰণৰ উন্নয়নৰ ৰাজনীতি তেখেতসকলে নকৰে। তো বাৰংবাৰ আমাৰ যি সৰ্বসাধাৰণ জনতাক, এই জনতাক তেখেতসকলে বাৰংবাৰ মিছা প্ৰলোভন দি কিনে ৰাইজৰ পৰা ভোট লয়, ভোটৰ পিছত তেখেতসকলে গায়ব হৈ যায়। এইবাৰ ৰাইজে পণ লৈছে, এইবাৰ ৰাইজে মন মেলিছে যে নহয়, আমি অসমত জীয়াই থাকিবলৈ হ'লে আমি নিৰপেক্ষভাৱে আমি এনেকুৱা এটা দলক আমি ভোট দিব লাগিব, যোনটো দলে না হিন্দু, না মুছলমান, না জৈন, না খ্ৰীষ্টিয়ান, সকলো ধৰ্মাৱলম্বী লোকসকলক একেলগে লৈ কিনে তেখেতে যাতে মাত মাতে। আৰু সেই নেতাজনেই কিন্তু আমাৰ অখিল গগৈ ডাঙৰীয়া। আৰু সেই অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি তেখেতসকলে মাত মাতি তেওঁ অকল চিঞৰ বাখৰে কৰি পেলাই যি আমাৰ বিধানসভাৰ চলি থাকে, তাতে অকল চিঞৰ বাখৰ কৰে দেখা যায়। অখিল গগৈ ডাঙৰীয়া যদি চাই, অখিল গগৈৰ জনশূন্য। এতিয়া অসমৰ হিমন্ত বিশ্ব শৰ্মাক সেইকাৰণে পানী সোমাই নীৰৱে থাকি দুৰ্নীতি কৰাতকৈ চিঞৰি থকাটো যদি ভাল হয়, চিঞৰটো ভাল। ডাঙৰীয়াই অকল চিঞৰ বাখৰ কৰি তেওঁ মানুহৰ মাজত তেওঁ পাব্লিচিটি দেখাব বিচাৰে, উন্নয়নমূলক কাম কাজ বিধানসভাত অকল হৈ হাল্লাই অখিল গগৈৰ পৰিচয়। অখিল গগৈ ডাঙৰীয়া সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচৰা নাই। আপোনালোকে বিজেপিয়ে বাৰংবাৰ বিচাৰিছে যে মুছলমানসকলক টাৰ্গেট কৰে, আপোনালোকে হিন্দুৰ পক্ষত যায়, AIUDFে ঠিক একেটা কৰে, মুছলমানৰ পক্ষত যায়, হিন্দুৰ টাৰ্গেট কৰে। অখিল গগৈ ডাঙৰীয়াই কৈছে উন্নয়নৰ লগত আছে, উন্নয়নৰ স্বাৰ্থত কাম কৰি আছে, জনসাধাৰণৰ লগত আছে। অসমৰ জনতাৰ জাতীয়তাবাদী শক্তিক শক্তিশালী কৰি কিনে তেখেতে হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টিয়ান সকলো ধৰ্মাৱলম্বী ৰাইজক লৈ কিনে একেলগে বিধানসভাত আচলতে যিখিনি উন্নয়নৰ কথা কৈছে, আমি গোৱালপাৰা জিলাত 4খন কংগ্ৰেছৰ বিধায়ক আছিলে। কংগ্ৰেছৰ বিধায়ক থকা হেতুকে কংগ্ৰেছৰ বিধায়কৰ দ্বাৰা কোনো ধৰণৰ উন্নয়ন হোৱা নাই, একেবাৰে উন্নয়ন শূন্য। যাৰ কাৰণে আজি গোৱালপাৰা জিলাৰ মানুহ নহয়, নামনি অসমৰ মুছলমান মানুহে মানে দেখা পাইছে যে আচলতে বিজেপি আৰু AGP মিত্ৰজোঁটৰ যি চৰকাৰৰ যি উন্নয়ন, এই উন্নয়ন ইমান ত্বৰান্বিত হৈছে। ত্বৰান্বিত হোৱাৰ কাৰণে আমি খালি কংগ্ৰেছ কৰি থকাৰ কাৰণে সংখ্যালঘু মানুহৰ উন্নয়ন পিছুৱাই গৈছে। সেইকাৰণে মই দিব বিচাৰিছোঁ উন্নয়নৰ এটা উদাহৰণ দিব। এটা উদাহৰণ এই ডিলিমিটেশ্যনৰ নিদিয়ে কিয়? মই কৈছোঁ যে আজি সেইকাৰণে সংখ্যালঘু মানুহ, নামনি অসমৰ সংখ্যালঘু মানুহে দেখা পাইছে যে উন্নয়নৰ স্বাৰ্থত আমি আচলতে অসম গণ পৰিষদ দল কৰিব লাগে। কাৰণ অসম গণ পৰিষদ নকৰিলে আমি 4টাকৈ বিধায়ক বনোৱাৰ পিছতো আমাৰ গোৱালপাৰা জিলাৰ উন্নয়ন একেবাৰে শূন্য হৈছে। এতিয়া শুনা তোমালোকে ধৰিছে, মই এটা কথা কৈছোঁ, শুনা মোৰ কথা শুনিবলৈ দিয়ক। বাইদেউ অসম গণ পৰিষদ বাইদেউ এওঁলোকৰ বয়স কমতো, এওঁলোকৰ বয়স কমতো, এওঁলোকৰ বয়স কম, মোক ক'ব দিয়ক, এওঁলোকৰ বয়স কম। অসম গণ পৰিষদ 85ত যেতিয়া অসম গণ পৰিষদৰ জন্ম হৈছিল, 85ত বাইদেউ যেতিয়া অসম গণ পৰিষদৰ জন্ম হৈছিল, 7টা মুছলমান বিধায়ক হৈছিল, তাৰ 6টাই কেবিনেট মন্ত্ৰী হৈছিল। 7টা মুছলমান বিধায়ক হোৱাৰ পিছত 6টাই কেবিনেট মন্ত্ৰী হৈছিল, 6টাই কেবিনেট মন্ত্ৰী হৈছিল। তোমালোকে ক'বা, তোমালোকে সেইখিনি ধৈৰ্য যদি নাথাকে, তোমালোকে সেইখিনি ধৈৰ্য তোমালোকে ৰাখিব লাগিব। মই এটা কথা কৈছোঁ বাইদেউ শুনা, সেইটো তোমালোকে আইনত যোৱা, তোমালোকে আইনৰ আশ্ৰয় লোৱা,
এজনকে কওক, এজনকে এটা কথা শুনো, শুনিম আপোনালোকৰ এটা কথা কৈছো যে এখেতসকলে উন্নয়ন কৰিছে। চাব ইহঁতৰ কথা যে কংগ্ৰেছে আজি এটা 4টা কথা কৈছে উন্নয়ন হোৱা নাই। বিজেপি আজি উন্নয়ন কৰাৰ কাৰণে বিজেপি কি প্ৰতিশ্ৰুতি দিছে জানে? আজি পঞ্চায়ত নিৰ্বাচনত যে যদি আমাৰ কেন্দ্ৰত জিকাই দিয়ে আমি মাটি পট্টা দিম। যি খুদ মাটি পট্টা চিফ মিনিষ্টাৰে দিব পাৰে, যি মাটি পট্টা MLA MP দিব নোৱাৰে, সেইটো সাধাৰণ এটা জেট পেচিয়ে মেট্ৰিক পট্টা দিব। এনেকুৱা মেট্ৰিক পট্টা দি ভুৱা প্ৰচাৰ কৰিছে। ভুৱা কথা কৈ ৰাইজক বিভ্ৰান্তিৰ কথা সৃষ্টি নকৰিব। যোৱা 2021 বিধানসভাত আপোনালোকৰ অকল অখিল গগৈ আছিলে। মই কথা দিছোঁ 26ত অখিল গগৈ কি অসমৰ পৰা উৎখাত কৰি শেষ কৰি দিব ৰাইজৰ দল অসমৰ পৰা উৎখাত কৰি দিয়াৰ প্ৰচেষ্টা লৈছে। অকল এজন আছে অখিল গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া আছে। আপোনালোকে একমাত্ৰ জিলা পৰিষদ প্ৰাৰ্থিত্ব দিছে আৰু আপোনালোকে ৰহিম জিবৰান ডাঙৰীয়াৰ কথা কৈছে। ৰহিম জিবৰান ডাঙৰীয়াই ভাল্লুকডিবি জিলা পৰিষদৰ আপোনালোকে ৰহিম জিবৰান ডাঙৰীয়াৰ কথা কৈছে। মই কৈছো ভাল্লুকডিবি জিলা পৰিষদত আব্দুৰ ৰহিম জিবৰান ডাঙৰীয়াই মিত্ৰজোঁটৰ পৰা 100% জিতি ৰাইজৰ কাম হয় সেৱাত কাম ভোট নিদিলে উচ্ছেদ হ'ব বুলি কৈছিলে নাই? আপোনালোকে ভোট নিদিলে উচ্ছেদ হ'ব বুলি কৈছিলে নাই? অসমীয়া ৰাইজক জেডপিসি কেণ্ডিডেটক ভোট নিদিলে উচ্ছেদ কৰিম বুলি কৈছে। এটা কথা আপোনালোক স্পষ্ট, সংবিধানৰ ঊৰ্ধত নেকি আপোনালোকে সংবিধানৰ ঊৰ্ধত নেকি? ভোট নিদিলে উচ্ছেদ কৰিব বুলি ক'ব সাহস ক'ত পায় আপোনালোকে? ক'ত সাহস পায় আপোনালোকে? ভোট নিদিলে মাটিৰ পট্টা দিব বুলি আছে। ভোট লোৱা নহ'ব, মাটি পাট্টাৰ ভয় পাওঁ। আজিৰ বিষয়টো আছিলে পঞ্চায়ত ইলেকশ্যন, কিন্তু পঞ্চায়ত নাই দাদা আপুনি বহুত ক'লে। দাদা শুনক, দাদা শুনক, আজিৰ বিষয়টো কথা শুনক। গোৱালপাৰা পৌৰসভা বিজেপি মহানন্দ পাঠক আজিৰ বিষয়টো আছিলে পঞ্চায়তৰ পৰা গৈ ব্যক্তিগত বিষয়বিলাক নানাই ভাল। ব্যক্তিগত বিষয়বিলাক আনি একো লাভ নাই। বিভিন্ন মানুহৰ ভোট নালাগে তেনেহ'লে কেণ্ডিডেট নাই। এতিয়া কিয় ভোট ভিক্ষা কৰিবলৈ আহিছে? যেতিয়া কয় এজনকৈ কওক, শুনা পোৱা নাই, মানুহে শুনা নাই। দৰ্শকে ৰাইজে আপোনালোকক শুনিব লাগিব। মুছলমান মাইনৰিটি মানুহক টাৰ্গেট কৰি যে মুছলমানৰ মাইনৰিটিৰ মানুহে মাইকীবিলাকে বাচ্চা জন্ম দিয়াৰ মেচিন এতিয়া কিয় কেণ্ডিডেট দিছে সেইটো এনচাৰ লাগে। বিজেপিয়ে কিয় ভোট ভিক্ষা কৰি আহিছে? উন্নয়নৰ কাম কৰিছে আজিলৈকে কংগ্ৰেছৰ কেণ্ডিডেট দিছে সব হৈছে চিন্তি। কংগ্ৰেছে কি দিছিল আমাক? অনলি ডি ভোট দিছিল, ডি ভোট এজিপি দিছে, ডিভোট এজিপি ডিভোট দিছে, এইটো কৈ লাভ নাই। ডিভোট দিছে। আব্দুৰ ৰহিম জিবৰানক হেৰুৱাই দেখাওক, দালালকেইটা হেৰুৱাই দেখাওক, জিকাই দেখাম আমি আব্দুৰ ৰহিম জিবৰান ডাঙৰীয়াক জিকাই দেখাম। দালালকেইটা কৈছো মই ৰাইজৰ দলত দালালকেইটা কৈছো। টাৰ্গেট নকৰিব। আমি বাৰে অনুষ্ঠান ৰখাই দিবলগীয়া হৈছে। আপোনালোক সকলোৱে শুনিছে কম, সকলোৱে কৈছে বেছি। এইবাৰ সকলোকে এটাই অনুৰোধ জনাইছোঁ, শুনিব লগতে ক'ব, যুক্তিৰে খণ্ডন কৰিব, কোনেও কাকো খেদি নাহিব। কাৰণ আমি সকলোৱে যিহেতুকে সচেতন নাগৰিক, আমাৰ দেশখনৰ আমাৰ ৰাজ্যখনৰ বাবে আমি সকলো জীয়াই আছোঁ কাম কৰিবৰ বাবে। কি ক'ব? নাই, ইতিমধ্যে আপোনালোকে গম পাইছে যে বিজেপি চৰকাৰখনে আজিৰ দিনত অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই অসমখনক তছনছ কৰিছে। আজিৰ ডেটত তেখেতসকলে স্মাৰ্ট মিটাৰৰ যি জামৰ যাতনা, মূল্যবৃদ্ধিৰ জামৰ যাতনা, মানে মুছলমান সমাজক তেখেতসকলে টাৰ্গেট কৰিছে। এতিয়া এনেকুৱা ধৰণৰ কাৰ্যক্ৰম কৰি বিজেপিয়ে অসমখনক এক বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ঠিক একেটা বস্তুৱে আকৌ AIDF কৰিছে। মই আগৰ পৰাই কৈ আছোঁ। তো আমি বিচাৰিছোঁ যে অসমখনত সৰ্বাংগীন উন্নয়নৰ হকে অসমত যাতে এজন
কাৰণ এনেকুৱা ধৰণৰ নেতা ওলায় যোন নেতাই অসমৰ সৰ্বাংগীন হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোকে যাতে একেলগে লৈ কিনে অসমত ভাতৃত্ববোধৰ সৃষ্টি কৰি কিনে অসমখন নেতৃত্ব দিয়ে তেনেকুৱা এজন মানে ব্যক্তি দৰকাৰ। এতিয়া আপোনালোকে কওক যে আপোনালোকে সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিছে বুলি এটা অভিযোগ আহিছে। একদম মিছা কথা। অসমত যেতিয়া 2016 চনত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰ হ'ল তাৰ পিছৰ পৰা যদি আমি চাওঁ অসমৰ বিভিন্ন অঞ্চলৰ বিভিন্ন প্ৰক্ৰিয়াৰ মাজতে ডেভেলপমেণ্টৰ কাম হৈছে আৰু অসমত সেইকাৰণে দ্বিতীয়বাৰৰ কাৰণে আকৌ অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ল। তো আমাৰ যি বন্ধুৱে এজন ক'লে যে অসমত এনেকুৱা এজন নেতা লাগে, অকল নেতাজনে 2021 আমি দেখিবলৈ লৈছোঁ অসমত এটাহে ছিট পাইছে অখিল গগৈ ডাঙৰীয়া। আৰু গোৱালপাৰা জিলাত মই দাঁতি গৈছোঁ, গোৱালপাৰাত মই দাঁতি গৈছোঁ যে পঞ্চায়ত নিৰ্বাচন আছে আপোনালোকে দেখিবলৈ পাব জনশূন্য ৰাইজৰ দল জনশূন্য, কোনো এখন জিলা পৰিষদ হওক আঞ্চলিক পৰিষদ হওক কোনো এখন ছিটত জিকিব নোৱাৰে। এওঁলোকে কৈছে যে সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ হৈছে, কিন্তু মই এওঁলোকক ক'ব খোজোঁ যে যিমান গোষ্ঠীগত সংঘৰ্ষ হৈছে এইটো কংগ্ৰেছৰ সময়তে হৈছে। আজি 2008তে কওক 2012তে কওক BTIত যিমান মুছলমান মানুহৰ মৃত্যু হৈছে অকল কংগ্ৰেছৰ সময়ত হৈছে, তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ সেই সময়ত লোৱা নাছিলে। তেখেতে যি অভিযোগ আনিছে যে কংগ্ৰেছৰ সময়ত এনেকুৱা হৈছে, আমি ৰাজনৈতিক বাদ দি আমি গোৱালপাৰাৰ ডেভেলপমেণ্ট কি হৈছে ডেভেলপমেণ্টৰ কথা পাতোঁ। আমাৰ গোৱালপাৰাত এখন ইউনিভাৰ্চিটিৰ প্ৰয়োজন, ইউনিভাৰ্চিটি হৈছেনে? গোৱালপাৰাত বিভিন্ন জাগাত উচ্ছেদ হৈ আছে, উচ্ছেদৰ কথা কিবা কৈছেনে? উচ্ছেদ কিয় হৈ আছে? এই নিৰীহ মানুহবোৰক ঠাণ্ডাৰ কবলত পৰি মানুহ মৃত্যুবৰণ কৰিছে, তথাপিও বিজেপি চৰকাৰৰ আওকাণ নাই। অশোক সিংহাল ডাঙৰীয়াই তেখেতে কৈ থাকে যে মিয়াসকল দাড়ি আৰু লুংগি ইমান ওখকৈ পিন্ধে, কিয় পিন্ধে মই নাজানো। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মাইনৰিটিৰ মাইকী মানুহে সন্তান জন্ম দিয়াৰ মেচিন। গতিকে এনেকুৱা আমিওতো মানুহ, আমাৰোতো স্বাভিমান আছে। এইবিলাক ৰাজনীতি হৈ থাকিব, বাদ দিয়ক, ৰাজনীতি হৈ থাকিব, কিন্তু গোৱালপাৰাত এখন ইউনিভাৰ্চিটি লাগে।